কলেজত যিবিলাক ল'ৰা চবতকৈ উৎপাত বহুত বেছি নহয়, সেই উৎপতীয়া ল'ৰাবিলাকৰ কলেজৰ পৰা ওলোৱাৰ পিছত বিয়া পতাৰ বয়সত এনেকুৱা হৈ যায় চগেইটো। আমি অৰ্কিড পাৰ্কখনলৈ আহিলোঁ। এটা কথাই ক'ম, যদি কাজিৰঙালৈ আহে তেতিয়া এই অৰ্কিড পাৰ্কখনক সোমাবলৈ নাপাহৰিব। বেলেগ নহ'লেও গড় চৰ এটাকে পতাই দিম তাক। গুড মৰ্ণিং গাইজ। গুড মৰ্ণিং সকলোকে। এতিয়া আমি এখন ৰিজাৰ্ভৰ মাজেৰে গৈ আছোঁ, যিখন ডিব্ৰুগড়ৰ তিনিঠেঙীয়া ৰিজাৰ্ভ বুলি কোৱা হয়। আৰু এই ৰিজাৰ্ভখন বৰ্তমান এখন চিৰিয়াখানা ডিব্ৰুগড়ত হ'বলৈ কাৰণে গৈ আছে। আৰু তাত খুব ধুনীয়া, এই ব্লু কালাৰ এইটো খুব ধুনীয়া লাগিছে নহয়নে বাৰু? আমি এনেদৰে গোটেই তিনিটাই লগ খালোঁ। চবতকৈ উৎপত্তি আছিলে আৰু চবতকৈ ঠাণ্ডা হৈ গ'ল আজি, একদম চাইলেণ্ট হৈ আহিছে। ক'লৈ গৈছোঁ কৈ এতিয়া তোমাৰ মুখত স্মাইলটো ক'ত গুচি গ'ল কোৱাচোন? তুমি ইমান চাইলেণ্ট কেনেকৈ হৈ গ'লা? আৰু জীৱনৰ পৰিস্থিতি কেতিয়াবা কেতিয়াবা ভাল থাকে, বেয়া থাকে। অ'কে। আৰু মানুহৰ সঁচাকৈ আমি যিমানে ডাঙৰ হৈ আহিছোঁ সিমানে যন্ত্ৰৰ নিচিনা হৈ গৈ আছোঁ। আৰু এই যান্ত্ৰিকতাৰ পথটোত বহুত মামৰ সোমাই যায় কাম কৰি 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 কৰি। চ' আমি আজি গৈ আছোঁ। চ' আমি আজি সেইটো কাৰণে ঘপককৈ ডিচাইড কৰিলোঁ কাজিৰঙালৈ ওলাইছোঁ। চিধা ষ্টেট। আৰু আমাৰ আচলতে আগৰ ভিডিঅ' এটাত আপোনালোকক দেখাইছিলোঁ আমাৰ দুজন প্ৰভুৰ ছোৱালী বিচাৰি যাত্ৰা চলিছিলে, অৰুণাচললৈ নাপালোঁ। আজি এজনৰ কিবা কৰি পেলাই অকণমান হৈ আছে, কিন্তু এজন একেবাৰে খালী আছে। এই প্ৰভুজনৰ এজনৰ খালী আছে। গতিকে এজনে নহৈছে ভাবিছোঁ এইটো কাজিৰঙালৈ যাওঁ, বেলেগ নহ'লেও গড় চৰ এটাকে পতাই দিম তাক। ডাঙৰ নেকি? নহয়, এইটো পৰিষ্কাৰ হয়। এইটো হয়, এইটো ৰেঞ্জ অফিচাৰ। ৰেঞ্জ অফিচাৰ সেইটো নহয় নেকি? অফিচাৰ নহয় নেকি? আৰু ৰেঞ্জ অফিচ হয়, এইটো অফিচাৰ নহয়। অফিচাৰ বাংলোবোৰ বেলেগত আছে। ইতিমধ্যে আমি আহি পেলাই পাই গ'লোঁ কাজিৰঙা। আৰু কাজিৰঙাত আহি পেলাই আমি কোহৰা ৰেঞ্জত আহি পেলাই আইভিত আমি সোমাই মেলি এতিয়া আকৌ গৈ আছোঁ আমি অৰ্কিড পাৰ্কলৈ। অৰ্কিড পাৰ্কখন কথা শুনি আছিলোঁ বহুত দিনৰ পৰা, আৰু আমি এতিয়া অৰ্কিড পাৰ্কলৈ গৈ আছোঁ। আকৌ পুনৰ তাৰ পৰা আহি পেলাই আমি ইয়ালৈকে আহিম। আৰু আমি গাড়ীখন পাৰ্ক কৰি আহি পেলাই আমি ঠিক লেফ্ট ছাইডে ঘূৰিয়ে আমি গম পালোঁ যে মানে অৰ্কিড পাৰ্কখন এইফালে আছে। আৰু অকণমান সোমাই আহি আমি দেখিলোঁ যি ধুনীয়া মানে এখন মাৰ্কেট। ইয়াতে ট্ৰেডিশ্যনেল আপোনাক যি বস্তুৰ প্ৰয়োজন হয় সকলোবোৰ পাব বুলি ক'লেও মানে ভুল নহয়, কাৰণ ইয়াত কাপোৰৰ পৰা আদি কৰি আপোনাৰ ইয়াত মানে ফৰেষ্টৰ লগত ৰিলেটেড যিকোনো বস্তু ধুনীয়া এখন মাৰ্কেট আপোনাৰ এখন মুখত পাব। আৰু এনেদৰে ঠাই টুকুৰাৰ মাজে মাজে আহি আছোঁ, আৰু আহি থাকোঁতে এটা কথা বাৰে বাৰে মনলৈ আহি আছে। এই অৰ্কিড পাৰ্কখনে এই ঠাইটুকুৰাক যেন এক নতুন ৰূপ দিলে। ভিতৰুৱা ঠাইটুকুৰাৰ এই খাটি খোৱা মানুহসকলক জীৱন জীৱিকাৰ যেন এটা পথ হেন মোকলাই দিলে ধুনীয়াকৈ। এনেদৰে আমি আহি এই মিউজিয়ামটো পালোঁহি। মিউজিয়ামটোত সোমাই গ'লোঁ। মিউজিয়ামটো সোমাই গৈ যি মোৰ মনলৈ ভাৱ আহিল যে অসমৰ বাহিৰৰ কোনোবা এজন যদি ব্যক্তি বা কোনো পৰ্যটক যদি ইয়ালৈ আহে, অসমৰ বিষয়ে যদি জানিবলৈ যদি ইচ্ছা আছে, তেতিয়াহ'লে এই অসমৰ এখন পটভূমি বা অসমৰ এখন চিত্ৰ এই মিউজিয়ামটোৰ পৰাই লৈ যাব পাৰিব। আৰু আপুনিও যদিও অসমৰ হয়, বহু বস্তু মই ক'ম যে আপোনালোকে বহুত নেদেখা বস্তু কিন্তু ইয়াত দেখিব, যি ময়ো নেদেখা বস্তু ইয়াত দেখিলোঁ। কি দেখিলোঁ সেইখিনি কথা মই অৱগত নকৰোঁ, আপোনালোকে এবাৰ ভিজিট কৰক। ভিজিট কৰিলে আপোনালোকে সেই চকুৰ দৃশ্যবিলাক, সেই অনুভৱবিলাক বুটলিব পাৰিব। মই 100% ক'ব পাৰোঁ যে আপোনালোকে তাত কেতিয়াও বেয়া পাব নোৱাৰে। লগতে আমি আহিলোঁ এনেদৰে আমি অৰ্কিড পাৰ্কখনৰ ভিতৰত সোমাইছিলোঁ। অৰ্কিড পাৰ্কৰ আমি ফটোবোৰ ল'লোঁ, কাৰণ ইমান ধুনীয়াকৈ বাইদেউগৰাকীয়ে বুজাই দিছিল। বুজাই দিয়াৰ পিছত মানে কি হ'ল, মই ভিডিঅ' নকৰিলোঁ। অলপ দূৰ আহি পাই এই দৃশ্য চাওক।
Thank you. কিমান নোৱাৰো চেকৰিম নিজক পাহৰি পাওঁ জানো নিজৰ বাবে কেতিয়াবা আখৰি যদি শূন্যলৈয়ে যাত্ৰা তেতিয়া ইমান চেকুৰ কিয় এই চেকুৰৰ সাৰ্থকতাই বা কিয় ভৱিষ্যতটো জানো আমি চাব পাৰোঁ মাথো পৰিকল্পনাহে কৰিব পাৰোঁ যদি পৰিকল্পনাহে কৰিব পাৰোঁ তেন্তে মুখৰ হাঁহিটো কিয় ৰাখিছোঁ আমি সামৰি আমি অৰ্কিড পাৰ্কখনলৈ আহিলোঁ এটা কথাই ক'ম যদি কাজিৰঙালৈ আহে তেতিয়া এই অৰ্কিড পাৰ্কখনক সোমাবলৈ নাপাহৰিব ইয়াৰ পৰা আপুনি বহুত মানে এটা বিৰাট ধুনীয়া এটা আপুনি সুমধুৰ মানে এটা পৰিৱেশ আপুনি লৈ যাব পাৰিব ধুনীয়া এটা সময় আপুনি অতিবাহিত কৰিব পাৰিব আৰু আমি এতিয়া অৰ্কিড পাৰ্কখনৰ ওপৰত অকণমান ওখ পাহাৰীয়া এটা এৰিয়া আছে তাত আছোঁ আৰু ইয়াতে ওচৰত আপোনাৰ সাংস্কৃতিক অনুষ্ঠানবিলাক হৈ আছে অৰ্কিড পাৰ্কখনৰ সৈতে যি গম পালোঁ যি দেখিলোঁ যে তাতে আপোনাৰ ইমান ধুনীয়াকৈ স্পষ্টকৈ অৰ্কিডৰ বিষয়ে বিৰাট ধুনীয়াকৈ বুজাই দিছে আমাক আৰু এতিয়া ইয়াৰ পিছত আমি গৈ মেলি আমি আই বিলৈ যাম আই বিত ৰেষ্ট ল'মগৈ আৰু খোৱা বোৱা এতিয়ালৈকে কৰা হোৱা নাই আমি এই পৰিৱেশ দেখিলোঁ আমি পাহৰি গ'লোঁ আলোকতে দ্বীপতে ফটো মৰাত ব্যস্ত হৈ গ'ল আৰু মই আহি গ'লোঁ এনেকৈ ভিডিঅ' কৰিবলৈ কাৰণে এতিয়া আমি খাই বৈ পেলাই আকৌ আমি আই বিলৈ যাম আৰু কাইলৈ ৰাতিপুৱাৰ পৰা নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ আকৌ দ্বিতীয় ভিডিঅ'টো আপোনালোকক আগবঢ়াম কাজিৰঙাৰ ভিতৰৰ অংশত কি পাওঁ কি নাপাওঁ নাজানো কিন্তু সকলো ৰাখি যাবলৈ কাৰণে চেষ্টা কৰিম আৰু তাৰ বাবে আপোনালোকক এটা ৰিকুৱেষ্ট থাকিলে মোৰ পেজখন আপোনালোকে ফ'ল' কৰি দিব লাইক কৰি দিব আৰু এনেদৰে মোৰ মুহূৰ্তবিলাক আমাৰ সময়বিলাক আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি থাকিম এনেদৰে